নিশ্চিতভাৱেই অসমতো খুব ভাল ৰিজাল্ট হ'ল এইবেলি 14খনৰ আমি 11খন আসনে পাবলৈ সক্ষম হ'লোঁ আৰু আটাইতকৈ ভাল কথা হ'ল সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছক যথেষ্ট অগ্ৰগতি লোৱা দেখা পালোঁ আৰু যি আমাৰ 94টাকৈ হিন্দু প্ৰধান সমষ্টি আছিলে 93টাতে ভাৰতীয় জনতা পাৰ্টীয়ে বিশাল ব্যৱধান কৰিবলৈ সক্ষম হৈছে। এই গোটেই মন্ত্ৰীমণ্ডলৰ কথাটো সন্মানীয় মন্ত্ৰীপদত সকলোৰে আছে পাৰদৰ্শিতা আছে, কিন্তু কাক ল'ব কাক নল'ব পাৰ্লিমেণ্টাৰী বডি ঠিক কৰিব আৰু NDA যিটো এলায়েন্সৰ আমাৰ নেতৃবৃন্দ আছে তেওঁলোকে ঠিক কৰিব। আমি 10টা দিলেও ভাল পাম অসমৰ পৰা, নহয় জানো? কিমান দিয়ে পাৰ্লিমেণ্টাৰী বৰ্ডে ঠিক কৰিব। ৰাজ্যিক বিষয়ববীয়া বৰ্ধিত বিষয়ববীয়া কোৰ কমিটিৰ সভা হ'ব আৰু তাত গোটেইখিনি কথা আমি চৰ্চা কৰিম। অসমতো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ গোটেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব। ইয়াতে প্ৰথম কেন্দ্ৰীয় চৰকাৰখন গঠন হওক, মন্ত্ৰীমণ্ডলৰ শপত গ্ৰহণ হওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ হওক, তাৰ পৰৱৰ্তী সময়ত নিশ্চয় অসমতো মন্ত্ৰীমণ্ডল বিস্তাৰ কৰা হ'ব। নিশ্চিতভাৱেই অসমতো খুব ভাল ৰিজাল্ট হ'ল এইবেলি 14খনৰ আমি 11খন আসনে পাবলৈ সক্ষম হ'লোঁ আৰু আটাইতকৈ ভাল কথা হ'ল সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছক যথেষ্ট অগ্ৰগতি লোৱা দেখা পালোঁ আৰু যি আমাৰ 94টাকৈ হিন্দু প্ৰধান সমষ্টি আছিলে 93টাতে ভাৰতীয় জনতা পাৰ্টীয়ে বিশাল ব্যৱধান কৰিবলৈ সক্ষম হৈছে। এই গোটেই মন্ত্ৰীমণ্ডলৰ কথাটো সন্মানীয় মন্ত্ৰীপদত সকলোৰে আছে পাৰদৰ্শিতা আছে, কিন্তু কাক ল'ব কাক নল'ব পাৰ্লিমেণ্টাৰী বডি ঠিক কৰিব আৰু NDA যিটো এলায়েন্সৰ আমাৰ নেতৃবৃন্দ আছে তেওঁলোকে ঠিক কৰিব। আমি 10টা দিলেও ভাল পাম অসমৰ পৰা, নহয় জানো? কিমান দিয়ে পাৰ্লিমেণ্টাৰী বৰ্ডে ঠিক কৰিব। ৰাজ্যিক বিষয়ববীয়া বৰ্ধিত বিষয়ববীয়া কোৰ কমিটিৰ সভা হ'ব আৰু তাত গোটেইখিনি কথা আমি চৰ্চা কৰিম। অসমতো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ গোটেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব। ইয়াতে প্ৰথম কেন্দ্ৰীয় চৰকাৰখন গঠন হওক, মন্ত্ৰীমণ্ডলৰ শপত গ্ৰহণ হওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ হওক, তাৰ পৰৱৰ্তী সময়ত নিশ্চয় অসমতো মন্ত্ৰীমণ্ডল বিস্তাৰ কৰা হ'ব। নিশ্চিতভাৱেই অসমতো খুব ভাল ৰিজাল্ট হ'ল এইবেলি 14খনৰ আমি 11খন আসনে পাবলৈ সক্ষম হ'লোঁ আৰু আটাইতকৈ ভাল কথা হ'ল সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছক যথেষ্ট অগ্ৰগতি লোৱা দেখা পালোঁ আৰু যি আমাৰ 94টাকৈ হিন্দু প্ৰধান সমষ্টি আছিলে 93টাতে ভাৰতীয় জনতা পাৰ্টীয়ে বিশাল ব্যৱধান কৰিবলৈ সক্ষম হৈছে। এই গোটেই মন্ত্ৰীমণ্ডলৰ কথাটো সন্মানীয় মন্ত্ৰীপদত সকলোৰে আছে পাৰদৰ্শিতা আছে, কিন্তু কাক ল'ব কাক নল'ব পাৰ্লিমেণ্টাৰী বডি ঠিক কৰিব আৰু NDA যিটো এলায়েন্সৰ আমাৰ নেতৃবৃন্দ আছে তেওঁলোকে ঠিক কৰিব। আমি 10টা দিলেও ভাল পাম অসমৰ পৰা, নহয় জানো? কিমান দিয়ে পাৰ্লিমেণ্টাৰী বৰ্ডে ঠিক কৰিব। ৰাজ্যিক বিষয়ববীয়া বৰ্ধিত বিষয়ববীয়া কোৰ কমিটিৰ সভা হ'ব আৰু তাত গোটেইখিনি কথা আমি চৰ্চা কৰিম। অসমতো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ গোটেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব। ইয়াতে প্ৰথম কেন্দ্ৰীয় চৰকাৰখন গঠন হওক, মন্ত্ৰীমণ্ডলৰ শপত গ্ৰহণ হওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ হওক, তাৰ পৰৱৰ্তী সময়ত নিশ্চয় অসমতো মন্ত্ৰীমণ্ডল বিস্তাৰ কৰা হ'ব।